সোণাপুৰত নিশা বন্য হস্তীৰ আতংক আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকৰ মাজৰ এটা হাতী প্ৰৱেশ কৰে কমাৰকুছি গাঁৱত উৰে নিশা হাতী খেদাৰ চেষ্টা কৰে গাঁওবাসীয়ে আৰু ইয়াকে লৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় উল্লেখযোগ্য যে অবাধ হাৰত পাহাৰ খননৰ ফলত সোণাপুৰ অঞ্চলত সংকুচিত হৈ পৰিছে বনাঞ্চল আৰু যাৰ ফলত প্ৰায় বনাঞ্চলৰ পৰা হাতী ওলাই আহে জনাঞ্চললৈ নিশাৰ ভাগৰ আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু হাতীৰ জাকৰ পৰা এটা হাতী এইদৰে জনাঞ্চলত প্ৰৱেশ কৰাৰ পিছতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় আমচাঙৰ পৰা ওলাই অহা হাতীৰ জাকৰ এই উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আৰু সংকুচিত বনাঞ্চলৰ বাবে এইদৰে প্ৰায় জনাঞ্চলত হাতী প্ৰৱেশ কৰা দেখিবলৈ পোৱা যায় আৰু উৰে নিশা ৰাইজে হাতী খেদাৰ চেষ্টা অব্যাহত ৰাখে হাতীটো আপোনাৰ কি কয় হেৰিটা মানতে ওলাইছিলে আঠটা মানতে ওলাইছিল 8:30 মানত প্ৰথমতে ইয়াতে লগ পাই ওপৰত তাতে লগ পাইছো তাৰপিছত আৰু এতিয়া এনেকৈ ঘূৰি পাকি আৰু এতিয়া ইফালে আহিছে আৰু কেইটা মানে শুনামতেতো 30টা মান বুলি কৈছিলে তো এতিয়া ইয়াতে 2টা মান দেখা পাইছো নিৰ্বাণা ক্লাবৰ ফ্ৰণ্টেদি আহি আমাৰ গাঁৱৰ পিনে এটা সোমালে হাতীমৰা পিনে আৰু বাকীকেইটা সোমাইছে ৰেহমান ইনষ্টিটিউটত ৰেহমানত 4টা ৰেহমানত সোমাইছে আৰু এটা হাতীমৰা গাঁৱত সোমালে আমিতো যিমান জোৰ পাৰো খেৰিলো বাকী এতিয়া বাগানত সোমাই আছে গাঁৱৰ কেইটামানে খেৰি আছে এইখিনিলৈকে আহিয়ে পাইছে মানুহখিনি দেখা পাই পেলাই আৰু পিছত আটা পাৰি দিওঁতে ইফালে সোমাই গ'ল